নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ইংলিছ, হিন্দী, আছামিজ নিউজ এংকৰ, ইংলিছ, হিন্দী, আছামিজ নিউজ ৰিপৰ্টাৰ, গ্ৰাফিক ডিজাইনাৰ, PCR মেনেজাৰ আৰু ডিজিটেল মাৰ্কেটাৰ এই পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো জয়নীল TVS চাংচাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড দ্য ফলোয়িং ভেকেণ্ট পোষ্ট উইথ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ফৰ জয়নীল TVS চাংচাৰী গুৱাহাটী। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু জবকেইটাৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰতে এজন মেনেজাৰ বিচাৰিছে। 2 নম্বৰ এজন ছাৰ্ভিচ এডভাইজাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 6 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ এভান্টে ইঞ্জিনিয়াৰ্ছ ৰিক্ৰুইটমেণ্ট 2024। এ নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী চিভিল পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মেক্সিমাম 30 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ ফুল টাইম BE চিভিল, BTech চিভিল, ডিপ্ল'মা এক্সপেৰিয়েঞ্চ ফ্ৰেছাৰ অৰ মিনিমাম চিভিল 1 year এক্সপেৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী, চিভিল ইঞ্জিনিয়াৰিং লেবৰেটৰী এক্টিভিটিছ। বি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মেক্সিমাম 30 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ ফুল টাইম BCom ডিগ্ৰী বা BSc এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 year। প্ৰফেশ্যনেল এক্সপেৰিয়েঞ্চ প্ৰিফাৰেবলি উইথ এ চাৰ্টিফাইড চাৰ্টাৰ্ড একাউণ্টেণ্ট। জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেল এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন বাই চেণ্ডিং দেয়াৰ ৰিজিউম টু দ্য ফলোয়িং ইমেইল ID। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 10 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ এক্সপাৰ্ট কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ ৰিকুৱাৰ্ড এট যোৰহাট টু লুক আফটাৰ কম্পিউটাৰ ছিষ্টেমছ নেটৱৰ্ক হাৰ্ডৱেৰ ছফ্টৱেৰ এণ্ড এছেম্বলিং। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। জব লোকেশ্যন যোৰহাট হয়। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638573215। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ আৰ্জেণ্ট হায়াৰিং ইলেক্ট্ৰিক কোম্পানী ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে 2জন চেলছমেন বিচৰা হৈছে। 2 চেলছমেন উইথ 3 to 4 years এক্সপেৰিয়েঞ্চ ইন হোম এপ্লিয়েঞ্চেছ বিজনেছ এণ্ড ইলেক্ট্ৰিকেল ফিল্ড বিজনেছ। চেলাৰী উইল বি বেছড অন এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। বি নম্বৰতে ডেলিভাৰী বয়, অটো ড্ৰাইভাৰ আৰু চি নম্বৰ পোষ্টটো হৈছে অফিচ পিয়ন। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ষ্টে একমেণ্ডেশ্যন উইল বি প্ৰভাইডেড। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002100170। এই নাম্বাৰটোত আপোনালোকে 5 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব। 6 নম্বৰ পোষ্টটো কম্পিউটাৰ অপাৰেটৰ পোষ্ট হয় আৰু পোষ্টটোৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে এলং উইথ ফুল কম্পিউটাৰ নলেজ। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী 16,000+ দিয়া হ'ব। লগতে একমেণ্ডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 5 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ ৰিকুৱাৰ্ড এন একাউণ্টেণ্ট ফৰ এ প্ৰাইভেট ফাৰ্ম ছিটুৱেটেড ইন গুৱাহাটী। গুৱাহাটীৰ প্ৰাইভেট ফাৰ্ম এখনৰ বাবে একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 2 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ চিনামৰা জাতীয় বিদ্যালয়ত তলৰ বিষয়সমূহত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। প্ৰাৰ্থীজন নিৰ্দিষ্ট বিষয়ত স্নাতকোত্তৰ হ'ব লাগিব।
আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 10 মে'ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। বিষয়সমূহ হৈছে জীৱবিদ্যা, পদাৰ্থবিদ্যা আৰু গণিত। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে। চিনামৰা জাতীয় বিদ্যালয়, জাতীয় নগৰ, গড়আলি, চিনামৰা, যোৰহাট। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, আপোনালোকে যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ, ফ্লেক্সিবল পেকেজিং কোম্পানী, গুৱাহাটী। আৰ্জেণ্ট ৰিকুৱাৰ্ড কেণ্ডিডেটছ হেভিং কোৱালিফিকেশ্যনছ of BSc Statistics and PGDCA পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনছ। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 6 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ, ৱান্টেড এক্সপাৰ্ট টেইলৰ ট্ৰেইনাৰ ফৰ টেইলৰিং ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ অফ ৰামাকৃষ্ণ মিছন আশ্ৰম, চহৰা, চেৰাপুঞ্জী, মেঘালয়া। should be well versed in uniform manufacturing on all types of industrial machines. ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব। 11 নম্বৰ জবটো GNRC হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। GNRC হস্পিটেলছ লিমিটেড ইজ লুকিং ফৰ ফ্ৰণ্ট এণ্ড ডেভেলপাৰ, কোৱালিফিকেশ্যন BTech বা MCA বা MSc BSc, এক্সপেৰিয়েঞ্চ 2 to 3 years। স্কিলছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 4 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ জবটো জ্ঞানমাৰ্গ একাডেমী নুমলীগড়ৰ ফালৰ পৰা মুকলি হৈছে। জ্ঞানমাৰ্গ একাডেমী নুমলীগড় ৰিক্ৰুইটমেণ্ট PGT পোষ্ট মুকলি হৈছে 2টা। ছাবজেক্ট হৈছে ফিজিক্স এণ্ড ইকনমিক্স। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ৰিলেটেড ফিল্ড। আৰু 2 নম্বৰতে দিয়া হৈছে এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ উইথ BEd ডিগ্ৰী উইল বি প্ৰিফাৰ্ড। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 7 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ, ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ মেল চেলছ এক্সিকিউটিভ, ৰঙিয়া, তামুলপুৰ, ওদালগুৰি এৰিয়া ফৰ এন এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন। এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যনৰ বাবে এক্সপেৰিয়েঞ্চ থকা চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। ৰঙিয়া, তামুলপুৰ আৰু ওদালগুৰি এৰিয়াৰ বাবে বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 6 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 14 নম্বৰ, ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ এ ফুড ডেলিভাৰী এপ ইন গুৱাহাটী। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে চেলছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 15 নম্বৰ, ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং পোষ্ট ইজ শিডিউল টু বি কণ্ডাক্ট এট 10 AM অন 5 মে'। মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুল, বিষ্ণুপুৰ, হাজো, কামৰূপ। A নম্বৰতে ছায়েন্সৰ টিচাৰ বিচৰা হৈছে, ফিজিক্স, কেমেষ্ট্ৰি, জুলজি আৰু বটানী। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ অহা 5 মে' তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব। B নম্বৰ পোষ্টটো হৈছে আৰ্টছ টিচাৰ, লজিক এণ্ড ফিলচফি, আছামিজ, জিঅ'গ্ৰাফী, এডুকেশ্যন এণ্ড হিষ্ট্ৰী। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ্ছ ইন ৰেছপেক্টিভ ছাবজেক্ট। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।